সন্মানীয় শিক্ষাগুৰুসকল, জনাই আছো ট্ৰেইনিং সম্পৰ্কীয় এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে অসমৰ প্ৰত্যেকখন বিদ্যালয়ৰে আচলতে বিদ্যালয়ৰে যিজন শিক্ষকে টেলি এডুকেশ্যন স্মাৰ্ট ক্লাছৰুম বা টেবলেট শিক্ষা হেতু সম্পৰ্কে এইবিলাকৰ বিষয়ে যাৰ বিশেষ জ্ঞান আছে তেওঁ আচলতে বাকী শিক্ষাগুৰুসকলক সেই সম্পৰ্কে ট্ৰেইনিং প্ৰশিক্ষণ দিব লাগিব। আৰু এই প্ৰশিক্ষণটো সমাপ্ত হোৱাৰ পিছত সেই বিদ্যালয়খনৰ যিজন প্ৰধান শিক্ষক থাকিব তেওঁ এটা চাৰ্টিফিকেট আছে, সেইটো পুৰাই পেলাই CRCCৰ সাইন কৰা সেইটো ষ্টেট মিছন অফিচলৈ আচলতে মানে ব্লকৰ মাধ্যমে দিয়ে সাবমিট কৰিব লাগিব, যেটো 9 অক্টোবৰৰ ভিতৰত কৰিব লাগিব। তো সেই সম্পৰ্কে এটা সমগ্ৰ শিক্ষাৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ নোটিছ ওলাইছে। তো তাতে কি লিখা আছে আপোনালোকক সবিহে জনাম। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাব। এইটো চাব পাৰিছে সমগ্ৰ শিক্ষা কাহিলীপাৰা গুৱাহাটী ফ্ৰম শ্ৰী সঞ্জয় দত্ত ACS এক্সিকিউটিভ ডাইৰেক্টৰ সমগ্ৰ শিক্ষা তেখেতৰ ফালৰ পৰা ওলাইছে। আৰু এইটো পঠাইছে সকলো জিলাৰ যিসকল অতিৰিক্ত আয়ুক্ত আছে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ আৰু ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ ইনস্পেক্টৰ অফ স্কুলছ DO সকললৈ। এইটো চাব পাৰিছে সাবজেক্টটো কি লিখা আছে, হেণ্ডছ অন ট্ৰেইনিং অফ অল টিচাৰ বাই এক্সপাৰ্ট টিচাৰ অন টেলি এডুকেশ্যন স্মাৰ্ট ক্লাছৰুম টেবলেট টু ইউজ অন অফ শিক্ষা সেতু। অৰ্থাৎ শিক্ষকসকলৰ হেণ্ডছ অন ট্ৰেইনিং অৰ্থাৎ প্ৰশিক্ষণ দিয়াব লাগিব যিসকল এক্সপাৰ্ট আছে, মানে যিসকলে এইবিলাকৰ বিষয়ে ভালকৈ জানে তেওঁলোকে বাকী শিক্ষাগুৰুসকলক প্ৰশিক্ষণ দিব লাগিব বিদ্যালয়খনৰ। বিশেষকৈ টেলি এডুকেশ্যন স্মাৰ্ট ক্লাছৰুম আৰু বিদ্যালয়ত যি শিক্ষা হেতু এটেণ্ডেন্সৰ কাৰণে যি টেবলেট দিয়া হৈছে সেই সম্পৰ্কে সকলোকে যাতে প্ৰশিক্ষণ দিয়াই সেই সম্পৰ্কে এই নোটিছখন দিয়া হৈছে। Sir, Madam, with reference to the subject cited above, it is to notice that all the teachers of school are not trained on use of tele-education, smart classroom and tablet to use Shiksha Setu and do not know to handle. Therefore, you are requested to instruct all school that the expert teachers of all schools must be provide hands-on training to all the অর্থাৎ এইটো সমগ্ৰ শিক্ষাৰ ফালৰ পৰা জনাইছে যে এইটো দেখা গৈছে যে প্ৰত্যেকখন বিদ্যালয়ৰে বেছি সংখ্যক শিক্ষকে আচলতে টেলি এডুকেশ্যন বা স্মাৰ্ট ক্লাছৰুম য'ত এটা স্মাৰ্ট টিভি থাকে তাত কেনেকৈ শিকায় আৰু শিক্ষা হেতুৰ কাৰণে যি টেবলেট দিয়া আছে সেইবিলাক কেনেকৈ চলাব লাগে সেই বিষয়ে একো নাজানে। গতিকে সকলো বিদ্যালয়ক নিৰ্দেশ দিয়া হৈছে যে বিদ্যালয়ৰ যিজন এই বিষয়ে অভিজ্ঞ শিক্ষাগুৰু আছে তেওঁলোকে যাতে বাকী শিক্ষাগুৰুসকলক সেই সম্পৰ্কে অৰ্থাৎ টেলি এডুকেশ্যন স্মাৰ্ট ক্লাছৰুম আৰু টেবলেট কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই সম্পৰ্কে যাতে বাকীসকলক প্ৰশিক্ষণ দিয়ে। Teachers on use of tele-education smart classroom and tablet for handle Shiksha Setu. The training should be completed by 5th October 2024. আৰু এই প্ৰশিক্ষণটো আচলতে 5 অক্টোবৰৰ ভিতৰত সমাপ্ত কৰিব লাগিব। All the schools must be submit a certificate of successful conduct of the training. আৰু প্ৰত্যেকখন বিদ্যালয়ে এই ট্ৰেইনিংটো হৈছে বুলি এটা চাৰ্টিফিকেট সাবমিট কৰিব লাগিব। The format is enclosed. আৰু ফৰ্মেটটো ইয়াতে দিয়া আছে, the concerned CRCC must verify and countersign and submit to the blocks. আৰু প্ৰত্যেকখন ক্লাষ্টাৰৰ যিসকল CRCC আছে তেওঁলোকে আচলতে সেই ফৰ্মখন ফিল আপ কৰি পেলাই শিক্ষাখণ্ড বা ব্লকত জমা দিব লাগিব। The block MIS will ensure collection of certificates and scan the certificates for onward submission to State Mission Office by 9th October 2024 without fail. আৰু প্ৰত্যেক শিক্ষাখণ্ডৰ যিসকল MIS আছে তেওঁলোকে সেই চাৰ্টিফিকেটখন স্কেন কৰি আচলতে ষ্টেট মিছন অফিচলৈ 9 অক্টোবৰৰ ভিতৰত পঠাব লাগিব। তো এই চাৰ্টিফিকেটৰ ফৰ্মেটটো কেনেকুৱা চাওক, চাৰ্টিফিকেট অন ট্ৰেইনিং অফ টিচাৰ স্মাৰ্ট ক্লাছৰুম টেলি এডুকেশ্যন ডিজিটেল লাইব্ৰেৰী শিক্ষা সেতু সেই সম্পৰ্কে। তো দিছ ইজ চাৰ্টিফাইড ডেট, ইয়াত যিজনে ট্ৰেইনিং কৰাইছে তেওঁৰ নাম লিখিব লাগিব, নেম অফ স্কুল, তাৰপিছত ইউডাইচ কোড, তাৰপিছত লিখি পেলাই নো দ্য ইউজ এণ্ড অপাৰেশ্যন অফ স্মাৰ্ট ক্লাছৰুম টেলি এডুকেশ্যন ডিজিটেল লাইব্ৰেৰী শিক্ষা সেতু হেজ ট্ৰেইন দ্য ফলোয়িং টিচাৰ্ছ। আৰু তেওঁ কোন কোন শিক্ষাগুৰুক মানে প্ৰশিক্ষণ দিছে সেইসকলৰ নামো তলত লিষ্টত লিখি দিব লাগিব। আৰু লিষ্টখনত কি লিখিব চাওক, চিৰিয়েল নম্বৰ, নেম অফ টিচাৰ যাক প্ৰশিক্ষণ দিয়া হৈছে, ডেজিগনেশ্যন লিখিব, টিচাৰ কোড লিখিব আৰু যাক প্ৰশিক্ষণ দিছে তেওঁৰ ছিগনেচাৰ কৰাব। তাৰপিছত এইখিনিও লিখিব লাগিব চাৰ্টিফাই বাই, অৰ্থাৎ
এই সার্টিফাইডটো কোনে দিছে নেম অফ দ্য এজেন্সি পাৰ্চনেল কাউণ্টাৰ সাৰ্টিফিকেট বাই তাতে হেডমাস্টাৰ বা অধ্যক্ষৰ নাম লিখিব আৰু তলতে সাইন সিগনেচাৰ কৰাই সিআরসিসিৰ কাউণ্টাৰ সাইন কৰাই সিআরসিসিৰ নাম লিখিব ক্লাছৰ নাম লিখিব ব্লক ডিস্ট্ৰিক্ট লিখি পেলাই এইখিনি ব্লকত সাবমিট কৰিব লাগিব আৰু সাবমিটটো আসলতে সিআরসিসি সকলেই কৰিব তো এনেকুৱাকৈ আসলতে 5 অক্টোবৰৰ ভিতৰত প্ৰত্যেকখন বিদ্যালয়ে এই ট্ৰেইনিংটো কৰিব লাগিব বিদ্যালয়ৰে যদি কোনোবাই মানে ভালকে জানে তেতিয়া সেই শিক্ষাগুৰুৱে বাকি সকলক ট্ৰেইনিং দিয়ালে হল বা যদি কোনো বিদ্যালয়ত একেবাৰে নাথাকে তেতিয়া বেলেগ বিদ্যালয়ৰ শিক্ষাগুৰুৱে হয়তো ট্ৰেইনিং দিব পাৰিব তো এইটো আছিল গুৰুত্বপূৰ্ণ এটা ইনফৰমেশন ভিডিওটো যদি ভাল লাগে লাইক এটা কৰি দিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ